মই গগৈ ইনোভেশ্যনৰ পৰা নীলোৎপল গগৈ আৰু আমি 15 বছৰ ধৰি মেচিনাৰীজৰ প্ৰডাকশ্যন কৰি আছোঁ। আমি আহিছোঁ আজি উলাটি ফেক্টৰীলৈ। উপমন্যু দাক সকলোৱে চিনি পায়, অসম গৌৰৱ হয়, শ্বাৰ্ক টেংকতো গৈ আহিছে। তেওঁ ওচৰলৈ একপাক যাম, মন্তব্য কি আমাৰ মেচিনকেইটাৰ ওপৰত, তেওঁলোকে মেচিন অলৰেডি ইউজ কৰি আছে। এইটো গগৈ ইনোভেশ্যনে বনোৱা পেনিং মেচিন হয়, বিৰাট ভাল কাম কৰি আছে, ভাল লাগিছে ইউজ কৰি পেলাই। যথেষ্টখিনি আমি যিমান কোৱালিটি বিচাৰিছিলোঁ সেই গোটেইখিনি কোৱালিটি পোৱা গৈছে এই পেনিং মেচিনটোত। আৰু তাৰ লগতে এটা আমি ৰলিং টেবুলো ইউজ কৰি আছোঁ বৰ্তমান। এই ৰলিং টেবুলখনো যথেষ্ট ডিটেইলিঙেদি বনোৱা হৈছে। এইখন ৰলিং টেবুল কোৱালিটিত যথেষ্টখিনি ডিফাৰেঞ্চ দেখিছোঁ আমি। আৰু আমাৰ ইনফেক্ট আমি বিচাৰি আছিলোঁ এনেকুৱা ৰলিং টেবুল, যিটো আমাৰ ৰিকুৱাৰমেণ্ট আছিলে সেইটো হিচাপতে। আৰু ইতিমধ্যে নীলোৎপলৰ লগত কথা হ'ল, গম পালোঁ যে এনেকুৱাখন বনাই আছে। ত' বৰ্তমান আমি ছেটিছফাইড হয় এই দুটা বস্তু লৈ পেলাই। অলপ চবতকৈ ইম্পৰ্টেণ্ট আফটাৰ চেল ছাৰ্ভিচটো। ত' কিবা ইছ্যু হ'লে, ইছ্যুটো থাকেই, ব্ৰেকডাউন থাকে, কিবা কিবি ইছ্যু হৈ থাকে সদায় মেচিনত, বিৰাট অতি সোনকালে এই ছাৰ্ভিচখিনি দিয়া যায় লগতে। সেইটো কাৰণে কি হয়, আমাৰ মানে মেচিনৰ কেতিয়াও ব্ৰেকডাউন টাইম মানে 1 ঘণ্টা 2 ঘণ্টাতকৈ বেছি নহয় কেতিয়াও। সেই পটককৈ সেইবিলাক চলিউশ্যনখিনি পাওঁ, পটককৈ মানুহ আহে ঠিক কৰি থৈ যায়। সেইবোৰ নৰ্মেল ৱেৰেণ্টিয়াৰ যিবিলাকৰ কথা হ'ল সেইবোৰ। আদাৰৱাইজ বিৰাট ভাল, বিৰাট সন্তুষ্ট, ধুনীয়াকৈ কৰিছে। মই আশা কৰিছোঁ আৰু ভাল টেকন'লজি ডেভেলপ কৰক, আমি মিলি পেলাই আৰু টেকন'লজি চাগে কিবা ডেভেলপ কৰিব পাৰোঁ নেকি, তাৰ ওপৰতো আমাৰ প্ৰচেষ্টা চলি থাকে। চ' থেংক ইউ ছ' মাছ। এয়া আপুনি দেখিলে আমাৰ উপমন্যু দা উলাটিৰ ফাউণ্ডাৰ হয়, আৰু প্লাছ ৰিচেণ্টলি তেওঁ অসম গৌৰৱো পাইছে। তাৰোপৰি তেওঁ ৱৰ্ল্ডৰ প্ৰথমটো বেগলেছ ডিপ টি বনাইছে। আপুনি দেখি আহিছোঁ, ইউজুৱেলি যেতিয়া আমি হোটেলত যাওঁ বা এতিয়া আমি দেখোঁ সৰু চাহৰ বেগ এটা থাকে, অকণমানি পাউচ এটা থাকে, যিটো পাউচ আমি গৰম পানীত তিয়াই দিব লাগে। গৰম পানীত তিয়াই দিয়াৰ পিছত তাৰ পৰা চাহটো ওলাই যায়। কিন্তু তাত বহুত বেছি পৰিমাণে প্লাষ্টিকো ৰিলিজ হৈ যায় চাহৰ লগতে। সেই মাইক্ৰ'প্লাষ্টিকটোতো আমাৰ স্বাস্থ্যসন্মত নহয়। স্বাস্থ্যসন্মত হ'বৰ কাৰণে প্লাষ্টিকৰ যোনটো বেগ হয়, বেগটো আঁতৰাই দিব লাগিব। প্ৰথমটো হৈ গ'ল চাহৰ ডাষ্ট ইউজ কৰিব নালাগিব। চাহৰ ডাষ্টটো আঁতৰাই চাহৰ আটাইতকৈ প্ৰিমিয়াম কোৱালিটিৰ যিমানবিলাক মানে চাহৰ কলিবিলাক থাকে, সেই কলিবিলাক বান্ধি লৈ তেওঁলোক চাহ প্ৰস্তুত কৰিলে, যিটো এডাল ৰছীৰ দ্বাৰা গাঁঠি থৈ দিয়া থাকে। সেই ৰছীডালো কটনৰ হয়, আমাৰ হেল্থৰ কাৰণে বহুত বেনিফিচিয়েলো হয়, বহুত ভাল কোৱালিটিৰ চাহো দি আছে। আৰু তাৰোপৰি আৰু এটা ডাঙৰ কথা যে গোটেই চাহখিনি অৰ্গেনিক, বেলেগ ধৰণৰ চাহো বনাইছে, অৰ্থডক্স গ্ৰীণ টি পৰা আদি কৰি বিভিন্ন ধৰণৰ তেওঁ চাহৰ ফ্লেভাৰ্ছত কাম কৰি আছে। কোনোবাই যদি তেওঁৰ চাহ টেষ্ট কৰিম বুলি ভাবিছে, আমাৰ ডিছক্ৰিপশ্যনত লিংকছবিলাক দিয়া, তালৈ গৈ তেওঁলোকে টেষ্ট কৰিব পাৰে। তেওঁ ইণ্ডাষ্ট্ৰিটো যেতিয়া ভিজিট কৰিলোঁ, বহুত ধুনীয়া, ৱেল অৰ্গেনাইজড, বহুত ভাল ধৰণে চলাইছে। 90% মানুহ মহিলা, সেইটো আমাৰ ছ'চাইটিৰ ক্ষেত্ৰত ভাল ষ্টেপ এটা তেওঁ লৈছে। দ্য বাজ বুলি আমি এই চিৰিজটো যোনটো লঞ্চ কৰিছোঁ, আমি আমাৰ যিমানবিলাক স্মল ফাৰ্মাৰ্ছ আছে, যিসকলে আমাৰ পৰা মেচিন লৈ প্ৰডাকশ্যন কৰি আছে, মাৰ্কেটত চেল কৰি আছে নিজৰ চাহপাতৰ পৰা আদি কৰি, তেওঁলোকৰ ওচৰলৈ যাম। তেওঁলোকৰ আমাৰ মেচিনৰ দ্বাৰা কেনেকৈ লাভান্বিত হৈছে, আমাৰ মেচিনৰ ওপৰত তেওঁলোকৰ ৰিভিউজবিলাক কেনেকুৱা, দ্য বাজত আমি গোটেই বস্তুখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। স্মল ফাৰ্মাৰ্ছবিলাকৰ গোটেই মাৰ্কেটখন চলি আছে, তাৰো এটা আভাস দিম। আৰু আমাৰ ইনষ্টাগ্ৰাম, ফেচবুক পেজেছো আছে, তাতো আমাক কণ্টেক্ট কৰিব পাৰে। পাৰ্চনেলি মোক যদি কথা পাতো বুলি ভাবে, তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰটো আছে। কিবা মেচিনাৰী ৰিকুৱাৰমেণ্টছ আছে, মেচিনাৰীৰ ক্ষেত্ৰত ছাজেশ্যন লাগে, সেই নাম্বাৰটোত মোক কল কৰিব পাৰে। তেন্তে আজিলৈ ইমানেই। আৰু ভিডিঅ'জ লৈ মই আহি আছোঁ, নতুন ইণ্ডাষ্ট্ৰীৰ সৈতে, নতুন ফাৰ্মাৰ্ছৰ সৈতে, নতুন ভিডিঅ'জ লৈ। নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক। ধন্যবাদ।